ডিব্ৰুগড়ত জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিকূল বতৰৰ মাজত হাজাৰ হাজাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদী কণ্ঠ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ ৰাজপথত আৰু এলানি তেওঁলোকে প্ৰতিবাদী দাবী উত্থাপন কৰিছে প্ৰতিবাদৰ জৰিয়তে আৰু এইখিনি সমাধান কৰা তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে অসমত অবৈধভাৱে সংস্থাপিত হৈ থকা বাংলাদেশী নাগৰিকক চিনাক্ত কৰি তেওঁলোকক আঁতৰাবলৈ দাবী উত্থাপন কৰিছে অসমক যি ৰাজ্যিক বিদ্যুৎ পৰিষদে প্ৰতি বছৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰে তাক অতি সোনকালে নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে এই ধৰণে এখিনিমান আচলতে এলানি দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ স্থানৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ ডিব্ৰুগড় চহৰৰ ৰাজপথৰ দৃশ্য জাতি জনগোষ্ঠীয় ঐক্য মঞ্চ ওলাই আহিছে আৰু এইদৰে ডিব্ৰুগড় প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ স্থানৰ পৰা আমি তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই দৃশ্যটো আমি দেখুৱাইছোঁ এয়া হৈছে ডিব্ৰুগড়ৰ ৰাজপথত এইদৰে হুংকাৰ দি এলানি দাবী উত্থাপন কৰি অতি সোনকালে এই সমস্যাসমূহ সমাধান কৰিবলৈ বানপানী গৰাখহনীয়া আদিকে কৰি এলানি সমস্যা বিদ্যুতৰ মাচুল বৃদ্ধি স্মাৰ্ট মিটাৰ বন্ধ কৰা গৰাখহনীয়া ৰোধ কৰা আদি এলানি দাবী উত্থাপন কৰিছে আৰু এই দাবী উত্থাপন কৰি তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া হৈছে ডিব্ৰুগড়ৰ ৰাজপথত ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ মাজত এই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে ডিব্ৰুগড় জিলা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা অনিশ্চিত কৰি তোলা ভয়ংকৰ খহনীয়া সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰিছে ভূমি সংৰক্ষণৰ দাবী উত্থাপন কৰিছে বৰ্তমান সময়ছোৱাত আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো ধাৰাসাৰ বৰষুণৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ স্থানৰ পৰা তেওঁলোকৰ মন্তব্য আমি জানিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোকে কি ক'ব বিচাৰিব কি জনাব ধাৰাসাৰ বৰষুণ তাৰ মাজত প্ৰতিবাদ বৰষুণে অসমীয়া জাতিটোক ৰখাব নোৱাৰে আমি অসমীয়া জাতিটো এটা যুঁজাৰু জাতি যুঁজ দি ভাল পাওঁ সেইকাৰণে আজিৰ তাৰিখত যুঁজ দিবৰ কাৰণে এই চৰকাৰখনৰ বিৰুদ্ধে ওলাই আহিছোঁ আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড় বিভিন্ন জাতীয় জনগোষ্ঠী একত্ৰিত হৈ আজি এই কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীস্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ কাৰণ অসমৰ ৰাইজে নিবিচাৰে তেন্তে চৰকাৰখনে কিয় বিচাৰিছে ইয়াৰ ৰহস্য কি স্মাৰ্ট মিটাৰ জ্বলি থকা সেই মিটাৰটো এটা চুইচ জ্বলি থাকে সেউজীয়া আৰু নীলা সেই চুইচটো ডেইলি 5 পইচাকৈ উঠে এঘৰত তেন্তে সমগ্ৰ অসমত লাখ লাখ ঘৰত কিমান টকা ডেইলি উঠে এই কথাখিনি চিন্তা কৰিব লাগিব আজি আমি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কৰিছোঁ আমি অসমৰ অস্তিত্ব জীয়াই ৰাখিব বিচাৰিছোঁ অসমৰ জনগণক জীয়াই ৰাখিব বিচাৰিছোঁ সেইকাৰণে অসমখন ছেকেণ্ড ত্ৰিপুৰা ছেকেণ্ড কাশ্মীৰ বনাবলৈ বিচৰা নাই আমি ৰাজ্য ভাষা দিৱস ঘোষণা কৰিব বিচাৰিছোঁ 24 অক্টোবৰ দিনটো ৰাজ্য ভাষা দিৱস হিচাপে তেওঁলোকে ৰাজ্য চৰকাৰখনে ঘোষণা কৰক দলে অন্যথা আমি জাতীয় জনগোষ্ঠীয় নিষ্ক্ৰিয় নৰম পৰিৱেশটো দেখুৱাইছোঁ আমি প্ৰতিবাদ স্থানৰ পৰা বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকল আছে কি ক'ব বিচাৰিম আমাৰ জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ আজি আমি যে দাবী জনাইছোঁ অসম চৰকাৰ স্মাৰ্ট মিটাৰ হওক খিলঞ্জীয়াৰ যি আমাৰ সুৰক্ষা এই গোটেইখিনি দাবীত আজি ডিব্ৰুগড়ত আজি আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ যদি আমাৰ দাবী যদি অসম চৰকাৰ যদি মানি নলয় তেনেহ'লে ইয়াত তীব্ৰতৰ আন্দোলন আমি কৰিবলৈ আমি বাধ্য হ'ম কি জনাব প্ৰতিবাদ স্থানৰ পৰা কি ক'ব বিচাৰিব হয় আজি অসমৰ বিভিন্ন আজি ডিব্ৰুগড়ত বিশেষকৈ অসমৰ জাতীয় জনগোষ্ঠীয় যিমানখিনি জনগোষ্ঠীয় সংগঠনবোৰ ঐক্যবদ্ধভাৱে আমাৰ অস্তিত্ব জনগোষ্ঠীয় খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আজি আমি ঐক্যবদ্ধভাৱে এই খিলঞ্জীয়া যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাৰ পৰা আমাৰ এটা স্পষ্ট কথা অসম চৰকাৰলৈ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুনিশ্চিত হ'ব লাগিব ইয়াৰ ভূমি নীতি আইনৰ দ্বাৰা খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুনিশ্চিত কৰিব লাগিব খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ভূমিকা গ্ৰহণ কৰক ইতিমধ্যে আজি অসমৰ জ্বলন্ত সমস্যা হিচাপে যি স্মাৰ্ট মিটাৰ আজি এই স্মাৰ্ট মিটাৰৰ জৰিয়তে সমগ্ৰ অসমৰ জনতাক তেখেতলোকে যি লুণ্ঠনৰ ৰাজ চলাইছে এই প্ৰক্ৰিয়া অতি সোনকালে বন্ধ কৰিবৰ কাৰণে আজি আমি এই যাত্ৰাৰ পৰা সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে জনহিতৈষী এখন চৰকাৰ পুনৰ প্ৰমাণ হৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ জনসাধাৰণৰ পইচাখিনি যিধৰণে তেওঁ লুণ্ঠন কৰিছে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ যি কেঁচা পানী কৰি যি কষ্ট উপাৰ্জন কৰা পইচাখিনি এখন চৰকাৰে যিধৰণে লুণ্ঠন কৰিছে তাত আজি প্ৰতিবাদস্থলীৰ পৰা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এই চৰকাৰখনৰ দিনত খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা নহয় পুনৰ প্ৰমাণ কৰিছে আজি এই চৰকাৰখনে খিলঞ্জীয়া জনসাধাৰণৰ থলুৱা জনসাধাৰণৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আগ্ৰহী নহয় তেওঁলোকে মাত্ৰ বহিৰাগত
সিহঁতক বৰপিয়াখন পাৰি দিছে আজি এইটো প্ৰমাণ হৈছে সেইকাৰণে আজি এই বৰষুণত তিতি হ'লেও অসমৰ খিলঞ্জীয়া ৰাইজে এই জনসাধাৰণে আজি ডিব্ৰুগড় জিলা উপায়ুক্তত এই প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু এই প্ৰতিবাদ চলিব আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উকিয়াই দিব বিচাৰিছোঁ আপুনি ডিঙি হিপ ওলাই ভাষণ দিয়ে খিলঞ্জীয়াৰ কাৰণে কথা কয় কিন্তু কাৰ্যকৃত ক্ষেত্ৰত কিন্তু আপুনি খিলঞ্জীয়াৰ কাৰণে কাম নকৰে আপুনি বাংলাদেশীৰ কাৰণে কাম কৰে আপুনি উত্তৰ ভাৰতীয় লোকসকলৰ কাৰণে কাম কৰে খিলঞ্জীয়াসকলৰ মাটি বাৰীৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বানপানী গৰাখহনীয়া স্মাৰ্ট মিটাৰ আদিকে কৰি ভূমি সংৰক্ষণ দাবী উত্থাপন কৰিছে অসমীয়া ভাষাটোক স্থায়ীভাৱে অসমীয়া ভাষাৰ ক্ষেত্ৰত যি সমস্যা আছে সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশটো দেখুৱাইছোঁ ৰাজপথ অৱৰোধ কৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ ওলাই আহিছে আৰু ইয়াৰ পৰাই খিলঞ্জীয়াই হুংকাৰ প্ৰদান কৰিছে বৰ্তমান জ্বলন্ত যিখিনি সমস্যা এই সমস্যাখিনি সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু এইদৰে প্ৰতিকূল বতৰৰ বাধাকো নেওচি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহি ডিব্ৰুগড় ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে দাবী উত্থাপন কৰিছে শাসিত চৰকাৰখনক হুংকাৰ প্ৰদান কৰিছে কেমেৰা দিনেশ দাসৰ সহযোগত মই হিৰণ্য কৈছোঁ বৰা NK TV